গোপন সূত্রের ভিত্তিতে কাছাড় পুলিশের মাদক বিরোধী অভিযানে বড় সাফল্য পেয়েছে। লক্ষ্মীপুর থানার অন্তর্গত উজান তারাপুর এলাকায় আসাম রাইফেলসের সহযোগিতায় চালানো এক যৌথ অভিযানে পুলিশ MZ1J0444 নম্বরের একটি স্করপিও গাড়ি আটক করে। গাড়িটির ভেতর থেকে ৩০টি সাবানের বাক্সে মোট ৪০১ গ্রাম হেরোইন উদ্ধার করা হয়। এই অভিযানের সময় পুলিশ মাদক পাচারের সঙ্গে জড়িত এক ব্যক্তিকে গ্রেপ্তার করে। গ্রেপ্তার ব্যক্তির নাম শ্রীভূমির পাথারকান্দির বাসিন্দা দিলোয়ার হোসেন ওরফে লালরুতে চান্দা। প্রাথমিক তদন্তে জানা গেছে, উদ্ধার করা মাদকদ্রব্যগুলো মিজোরামের চাম্পাই অঞ্চল থেকে অবৈধভাবে আনা হয়েছিল। উদ্ধার করা হেরোইনের কালোবাজারি মূল্য প্রায় ৩ কোটি টাকা হবে বলে জানা গেছে। ঘটনাটি নিয়ে আরও তদন্ত চলছে বলে কাছাড় পুলিশ জানিয়েছে। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা কালি আবেলি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো লক্ষীপুৰ থানাৰ অন্তৰ্গত উজান তাৰাপুৰ অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি ৩০টাকৈ চাবোনৰ বাকচত সন্দেহযুক্ত হিৰোইন থকা অৱস্থাত আমি এটা গাড়ীৰ পৰা আমি জব্দ কৰোঁ। যিখন গাড়ীৰ পৰা আমি জব্দ কৰোঁ সেই গাড়ীখনৰ নাম্বাৰ হৈছে MZ01J077-0444। এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ আহিছিলে আৰু যেতিয়া গাড়ীখন ইণ্টাৰচেপ্ট কৰা হয় তাত থকা দুজন ব্যক্তি, তেওঁৰ নাম দিলৱাৰ হোসেন, তেওঁৰ পিতৃৰ নাম হ'ল কৰিমুদ্দিন, তেওঁৰ ঘৰ হ'ল পাথাৰকান্দি শ্ৰীভূমি। তেওঁ এই গোটেই সামগ্ৰীখিনি 30টা চাবোনৰ বাকেচত সন্দেহযুক্ত হিৰোইন তেওঁ কঢ়িয়াই লৈ আহিছিলে আৰু যেতিয়া আমি স্থলীতে আৰু ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি তাত ড্ৰাগ টেষ্টিং কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণৰূপে ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি স্থলীতে আমি জব্দ কৰোঁ আৰু বিহিত আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকোঁ। যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ বা জব্দকৃত সামগ্ৰীৰ সন্দেহযুক্ত হিৰোইন আছিলে, তাৰ ওজন আছিলে 401 গ্ৰাম আৰু তাৰ লগতে এটা আইফোন আছিলে। এই দুইটা সামগ্ৰী আমি চলিতে জব্দ কৰোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি ট্ৰেনজিট পইণ্ট হিচাপে ইয়াৰ পৰা বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছিলে। আৰু এই সামগ্ৰীখিনি যেতিয়া সামগ্ৰিকভাৱে যিখিনি জব্দ কৰা হৈছে সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় ৩ কোটিৰো অধিক হ'ব। গতিকে বৰ্তমান সময়ত ইয়াৰ অধিক তথ্য লাভৰ কাৰণে আমাৰ অনুসন্ধান চলি আছে আৰু ইয়াৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজেছ যি আছে তাৰ বিষয়েও আমি অনুসন্ধান কৰি আছোঁ। আৰু যেতিয়ালৈকে এই ধৰণৰ অবৈধ সৰবৰাহ বা অবৈধ বেহা আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহা চলি থাকিব তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত থাকিব।